নমস্কাৰ বন্ধু বান্ধৱীসকল, এল পি আৰু ইউ পিৰ ক্ষেত্ৰত কম নম্বৰ থকা সকলেও পাব সুযোগ। বিশেষত 54, 55, 56 থকা বহু প্ৰাৰ্থীয়ে এইবাৰ সুযোগ পাব। অৰ্থাৎ সামগ্ৰিকভাৱে ক'বলৈ গ'লে কম নম্বৰ থকা প্ৰাৰ্থীসকলৰ কাৰণে এই যি নিযুক্তি হ'বলৈ গৈ আছে, ই হ'ব পাৰে এক সুবৰ্ণ সুযোগ। কিন্তু কেনেকৈ? আপোনালোকে নিশ্চয় জানে, এইবাৰ এল পি আৰু ইউ পিৰ ক্ষেত্ৰত BEd প্ৰাৰ্থীসকল নাই। দ্বিতীয়তে NIOS প্ৰাৰ্থীসকলৰ পিটিশ্যনাৰসকলহে আছে, বাকীসকল এল পিৰ ক্ষেত্ৰত নাই। ইয়াৰ উপৰিও যিসকল কণ্টেক্সুৱেল টিচাৰ আছে তেখেতলোকৰো চাকৰি নিয়মীয়াকৰণৰ কাৰণে ইতিমধ্যেই ব্যৱস্থা কৰিছে আৰু শিক্ষামন্ত্ৰী মহোদয়ে 2 দিনৰ আগতে এই বিষয়ে অৱগত কৰিছে। আৰু যিসকল ভাল পাৰ্চেণ্টেজৰ প্ৰাৰ্থী আছিল তেওঁলোকে ইতিমধ্যেই নিযুক্তি লাভ কৰিছে। ইয়াৰ উপৰিও এইবাৰ কেইটামান কেটেগৰীত বিশেষত যথেষ্ট পোষ্ট ওলাইছে। প্ৰথমেই হ'ল টি টাইপছৰ ক্ষেত্ৰত এল পিৰ ক্ষেত্ৰত যথেষ্ট পোষ্ট ওলাইছে, ইউ পিৰ ক্ষেত্ৰতো ওলাইছে, কিন্তু এল পিৰ ক্ষেত্ৰত বেছি ওলাইছে। গতিকে টি টাইপছৰ ক্ষেত্ৰত সমগ্ৰ অসমতে টেট পাছ কৰা যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ কম নম্বৰ থকা বিশেষত 54, 55, 56 থকা প্ৰাৰ্থীসকলেও সৰহসংখ্যকেই যে চাকৰি পাব সেই কথাটো নিশ্চিত হৈ পৰিছে। দ্বিতীয়তে হ'ল PWD প্ৰাৰ্থীৰ ক্ষেত্ৰত। PWD ক্ষেত্ৰতো যথেষ্টখিনি পোষ্ট ওলাইছে। PWD ক্ষেত্ৰতো যোৱাবাৰ কাট অফ কিছু ওপৰত আছিল যদিও এইবাৰ পোষ্টৰ সংখ্যা বেছি হোৱাৰ কাৰণে যোৱাবাৰৰ তুলনাত কম নম্বৰ থকা বিশেষত 55, 56, 57 এনেধৰণৰ থকা প্ৰাৰ্থীসকলেও সৰহসংখ্যকেই চাকৰি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ পিছতেই হ'ল ST হিলছৰ ক্ষেত্ৰত। ST হিলছৰ ক্ষেত্ৰতো আন কেটেগৰীৰ তুলনাত যথেষ্ট পোষ্ট ওলাইছে। যিমান পোষ্ট ওলাইছে সিমান প্ৰাৰ্থীৰ সংখ্যা আছে বুলি আমি ক'ব নোৱাৰোঁ। গতিকে ST হিলছৰ ক্ষেত্ৰত 54ৰ পৰা 55, 56ৰ ভিতৰত থকা সকলোখিনি প্ৰাৰ্থীয়ে যে পাব সেই কথাটো প্ৰায় নিশ্চিত হৈ পৰিছে, কিয়নো সিমান সংখ্যক প্ৰাৰ্থীয়ে নোলায় যিমান সংখ্যক পোষ্ট খালী থাকে। ইয়াৰ পিছতে হ'ল ST প্লেইনছৰ ক্ষেত্ৰত। ST প্লেইনছৰ ক্ষেত্ৰতো যথেষ্টখিনি পোষ্ট ওলাইছে।